মানে একদম বোলে থলুৱা বোলে খাদ্যৰ বোলে সোৱাদো এখন জংঘলৰ মাজত আজি এনেকৈ কৰিবলৈ নাপায় মানে কি হেবিটটো নাই বেকেনে আকৌ নিজৰ বিলাহী বুলি নমস্কাৰ শুভাকাংক্ষী ৰাইজক নমস্কাৰ জনাইছোঁ আৰু এটা ব্যতিক্ৰমী পৰিৱেশৰ মাজলৈ আপোনালোকক আজি লৈ যাব বিচাৰিছোঁ মই পোনপটীয়াকৈ সেই পৰিৱেশটো আপোনালোকক প্ৰথমতে দেখুৱাব বিচাৰিছোঁ পিঠা পনা প্ৰতিযোগিতা আজি গণৰাজ্য দিৱসটোৰ লগত সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী অসমৰ বিভিন্ন প্ৰান্তত হৈ আছে আৰু আমি যিটো স্থানত উপস্থিত আছোঁ সেয়া নুমলীগড় মৰঙীৰ যি চুমনি সেই চুমনিত আৰু ইয়াত মৰঙী ফাৰ্মাৰ্ছ ক্লাবৰ উদ্যোগত আৰু লগতে কৃষি বিজ্ঞান কেন্দ্ৰ গোলাঘাট মৰঙী উন্নয়ন খণ্ড আভ্যন্তৰীণ মান নিৰূপণ কোষ মৰঙী মহাবিদ্যালয় আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান আৰু নুমলীগড় শোধনাগাৰৰ সহযোগত নৱ প্ৰজন্মৰ মাজত এটা পৰিৱেশ সূচনা কৰাৰ চেষ্টা কৰা হৈছে আৰু ইয়াত মই দেখা পাইছোঁ যে কেউফালে বহু সংখ্যক মহিলা বহু সংখ্যক যুৱক যুৱতী বিশেষকৈ যুৱক কেইজনমানক দেখা পাইছোঁ যে তেওঁলোকে এই পিঠা বনোৱা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে নিশ্চিত ৰূপতে এটা ভাল লগা কথা আৰু এটা ভাল লগা পৰিৱেশ সূচনা কৰাৰ চেষ্টা কৰা হৈছে আমি সেই দৃশ্যাংশসমূহ দেখুৱাৰ চেষ্টা কৰিছোঁ আৰু আমি এনেই প্ৰতিযোগিতাসমূহত আমি দেখা পাওঁ মই নিজেও ব্যক্তিগতভাৱে বিভিন্ন প্ৰতিযোগিতাত যাবলৈ সুযোগ পাওঁ পিঠা বা সেই সামগ্ৰীসমূহ সজাই থোৱা থাকে ইয়াত কিন্তু এটা সুকীয়া যে তেওঁলোকে ইয়াত বনোৱাৰ এটা পৰিৱেশ পাইছে যিটো স্থানত প্ৰতিযোগিতাটো অনুষ্ঠিত কৰাৰ চেষ্টা কৰা হৈছে সেই স্থানতে তেওঁলোকে পিঠাখিনি বনাবৰ বাবে এটা পৰিৱেশ পাইছে বা তাতেই পিঠাখিনি বনাইছে গতিকে সেইবাবে এই অনুষ্ঠানটো অলপ ব্যতিক্ৰম আমি দেখা পাইছোঁ আৰু প্ৰবীণে যদি সম্ভৱ হয় এই মুহূৰ্তত এই বনোৱা পিঠাখিনি কেনেকৈ আগফালে সজোৱা হৈছে সেই সজোৱাৰ দৃশ্যও দেখুৱাৰ চেষ্টা কৰিব এই পিঠাপনাসমূহ এনেকৈ সজোৱা হৈছে আৰু বিচাৰকসকলে প্ৰতিগৰাকী মহিলাই হওক যুৱতীয়ে হওক বা যিসকল প্ৰতিযোগী তেওঁলোকৰ কাষলৈ গৈ তেওঁলোকৰ যি বনোৱা সামগ্ৰীসমূহ তেওঁলোকে নিৰীক্ষণ কৰিছে আৰু আমি সেই পৰিৱেশটো আপোনালোকক দেখুৱাবৰ বাবে চেষ্টা কৰিছোঁ ইয়াত আমি দেখা পাইছোঁ যে ইয়াত বানবাতি ধুনীয়াকৈ সজোৱা হৈছে যি আমাৰ বটা বা শৰাই অসমীয়া সামগ্ৰী আমি দেখা পাইছোঁ আৰু ঠায়ে ঠায়ে দেখা পাইছোঁ যে থুৰীয়া তামোল আমি প্ৰবীণে যদি সম্ভৱ হয় সেই দৃশ্যও দেখুৱাবৰ বাবে চেষ্টা কৰিব গতিকে মুঠৰ ওপৰত এটা সুন্দৰ পৰিৱেশ আৰু প্ৰাকৃতিক এটা পৰিৱেশৰ মাজত খুব আকৰ্ষণীয়কৈ এই মহিলাসকলে আগ্ৰহ প্ৰকাশ কৰিছে পিঠা বনোৱা প্ৰতিযোগিতাত অংশ ল'বৰ কাৰণে আৰু সেইটোৱে আচলতে ভাল লগা কথা প্ৰতিযোগিতাত কোনে প্ৰথম পাব বা দ্বিতীয় পাব বা তৃতীয় পাব সেইটো ডাঙৰ কথা নহয় এই যে মহিলাসকলে আজিৰ এই বিশেষ দিনটোত এই প্ৰতিযোগিতাটোত অংশগ্ৰহণ কৰিবৰ কাৰণে আগ্ৰহ প্ৰকাশ কৰি ইয়ালৈ দৌৰি আহিছে আৰু তাতেই তেওঁলোকৰ নিজৰ পৰিচয়টো মই ভাবোঁ পাব বা তাৰ পৰাই এটা যাত্ৰা তেওঁলোকে আৰম্ভ কৰিব পাৰিব বুলি আমি আশাবাদী প্ৰবীণে সেই সমগ্ৰ দৃশ্য দেখুৱাৰ চেষ্টা কৰিছে